জীৱিকাসকলক মই এটা মোবাইল দি দিম এই 10,000 টকাটো আপুনি মোবাইলত নষ্ট নকৰিব এই 10,000 টকাটো ভাল কৰি খৰচ কৰিলে আপোনালোকৰ 3 দিনৰ ট্ৰেইনিং হ'ব গাঁৱতে ভাল কৰি খৰচ কৰিলে আপোনালোকে 25,000 পাব 25,000 খৰচ কৰিলে তাৰ পিছত আপোনালোকে 50,000 পাব যিসকলক লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে ভাল কৰি টকাখিনি খৰচ কৰিব যেতিয়া মই লামডিং হুজাই বিন্নাকান্দিত মিটিঙত আহিম তেতিয়া আপোনালোকক আমি ভাল কৰি এই আঁচনিটোৰ বিষয়ে বুজাই দিম টকাটোৰ কাৰণে চিন্তা কৰিব নালাগে বিলোৱা আৰম্ভ হৈ গ'ল আপোনালোকক আমি বিলাই দিম ঠিক আছে যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিল আমাৰ লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে এইবাৰ আৰু জিঅ টেগিংৰ কাৰণে আপোনালোকে টকা দিব নালাগে এইবাৰ কোনে জিঅ টেগিং কৰিলে জীৱিকা সখী বাইদেউসকলে কৰিলে টকা পইচা আগত 20-25,000 লৈছিলে এতিয়া যদি কিবা লৈছে চাহ একাপ খাইছে কিন্তু কোনেও টকা পইচা এইবাৰ জিঅ টেগিংত লোৱা নাই লৈছে নেকি টকা পইচা হসা কথা কব লৈছে নেকি যিসকলক কিবা কাৰণত জিঅ টেগিং এতিয়াও হোৱা নাই ইলেকশ্যনৰ পিছত নিজৰ জিঅ টেগিং আমি নিজে কৰিব পৰা সুবিধা কৰি দিম যাতে দুখীয়া মানুহৰ পৰা ঘৰৰ নামত কোনেও 1 টকা ল'ব নোৱাৰে এইবাৰ পঞ্চায়ত ইলেকশ্যন হৈ যোৱাৰ পিছত পঞ্চায়তত জিকা মানুহক মই গুৱাহাটীত মাতিম অমিত শাহ ডাঙৰীয়াও থাকিব আৰু এটাই ৱাৰ্নিং দিম কোনোবাই যদি দুখীয়া মানুহৰ ঘৰৰ পৰা 1 টকাও লয় হি জেলত যাবই লাগিব 100% দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে চিন্তা কৰক আগতে ৰেশন কাৰ্ড আছিল ৰেশন কাৰ্ড আগতে কোনে লৈছিল যিবিলাক বাংলাদেশী আহি ইহঁতে ৰেশন কাৰ্ড লৈছিল যাতে মানুহক পুলিচে দিগদাৰ নকৰে ভাৰতীয় নাগৰিক বুলি কয় আজিকালি ৰেশন কাৰ্ড এইবিলাক কামত নালাগে এতিয়া ৰেশন কাৰ্ডত আমি কি পাওঁ বিনামূলীয়া চাউল পাওঁ আমি ৰেশন কাৰ্ডত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ এইবাৰ মই আৰু এটা সুবিধা ৰেশন কাৰ্ডত দিব খুজিছো কলেজত বিনামূলীয়া এডমিশনৰ কাৰণে আমাৰ লৰা ছোৱালী যেতিয়া গাঁওবুঢ়াৰ ওচৰত যায় মৌজাদাৰৰ ওচৰত যায় এছডিসি অফিচত যায় ইনকাম সাৰ্টিফিকেট উলাওতে টকা দিব লাগে সকলোকে নালাগে কিন্তু কমপ্লেইন আহি থাকে এইবাৰ আমি নিয়ম কৰিছো কলেজত ইউনিভাৰ্সিটিত বিনামূলীয়া নাম ভৰ্তিৰ কাৰণে কোনো প্ৰমাণপত্ৰ ল'ব নালাগে মাত্ৰ ৰেশন কাৰ্ড দেখুৱাই দিলে বিনামূলীয়া এডমিশন হৈ যাব তাৰমানে ৰেশন কাৰ্ডত আমি কি পালো বিনামূলীয়া চাউল পালো বিনামূলীয়া চিকিৎসা পালো বিনামূলীয়া নাম ভৰ্তি পালো আৰু ডেট এটা লিখি ৰাখক 1 অক্টোবৰ তাৰিখৰ পৰা মই ৰেশন কাৰ্ডত আপোনালোকক দালিও দিম আপোনালোকক চেনিও দিম আপোনালোকক নিমখও দিম পুৰা ফ্ৰী নাপাব বজাৰতকৈ 30 টকা কম দামত পাব ঠিক আছে আৰু এটা আপোনালোকক সুবিধা দিম চাউল হৈ গল চেনি হৈ গল দালি হৈ গল নিমখ হৈ গল নাম ভৰ্তি হৈ গল এতিয়া আমাৰ আৰু এটা কাম আছে গেছৰ সিলিন্ডাৰৰ দাম কিমান দাম 950 কিমান 1300 নহয় 950 1000 এতিয়া 1 অক্টোবৰৰ পৰা গেছৰ সিলিন্ডাৰৰ দামো 300 টকা কমাই দিম তাৰমানে আমি কি পালো চাউল পালো দালি পালো নিমখ পালো চেনি পালো গেছৰ সিলিন্ডাৰৰ দামো কমি গল যাৰ ঘৰত যাও এতিয়া মোক ধুনিয়াকৈ ভাত খুৱাই দিব সকলো সুবিধা আহি গল আমাৰ দুখীয়া মানুহৰ কাৰণে জীৱনটো বহুতখিনি সুবিধাজনক হল এতিয়া দুখীয়া মানুহে কোট আৰু পইচা দিব লাগে ইলেক্ট্ৰিচিটিত 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে
নৱেম্বৰ মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিম তাৰ মানে দুখীয়া মানুহৰ চাউল হল দালি হল নিমখ হল তেল হল গেছৰ দাম কমিলে ইলেক্ট্ৰিচিটিৰ দাম কমিলে অসমত দুখীয়া মানুহ মধ্যবিত্ত মানুহ জীয়াই থাকিব পাৰিব অৰুণোদয় আঁচনি লামডিং হোজাই যমুনামুখ আমি প্ৰথমবাৰ দিছিলো 16,000 পৰিয়াল তাৰ পিছত দিলো 23,000 পৰিয়াল এতিয়া আমি দি আছো 37-38,000 পৰিয়াল সবৰে কাগজ পত্ৰ হৈ গল ফৰ্ম ফিল আপ হৈ গল কিন্তু মোক বিধায়কসকলে কৈছে যে দুখীয়া মানুহ আৰু অলপ বাকি থাকি গল সেইবাবে মই হোজাই লামডিং যমুনামুখত অৰুণোদয় আৰু নতুনকৈ 4,000 স্যাংশন কৰি দিছো যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে মই আমাৰ ক্যান্ডিডেট সকলক ৰিকুৱেষ্ট কৰিম গাঁৱত যেতিয়া মিটিংত যাব একটা বহি লৈ যাব গৰীব দুখীয়া মানুহ আহি কব মই অৰুণোদয় পোৱা নাই নামটো লিখি লব লৈ এই লিষ্টটো মোক দি দিব যিমান দুখীয়া মানুহে অৰুণোদয় পোৱা নাই দৰকাৰ হলে মই বেলেগ স্যাংশন কৰি হলেও গৰীব দুখীয়া মানুহ সবকে অৰুণোদয় পোৱা ব্যৱস্থা মই কৰি দিম ঠিক আছে হ'ব ঠিক কথা কৈছো আৰু এটা মই নতুন কথা কব খুজিছো গেছৰ দাম কমিলে অৰুণোদয় আহিলে 1250 ইলেক্ট্ৰিচিটিৰ দাম কমিলে চাউল বিনা পইচাত পালো দালি চেনি নিমখ কম দামত আহিলে লৰা ছোৱালীৰ পঢ়িবৰ বাবে নিযুত মইনা ছোৱালীৰ পঢ়িবৰ কাৰণে 11 গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আমি 2,500 টকা 1,000 টকাৰ পৰা 2,500 টকালৈকে আমি বেংকৰ একাউণ্টত দিছো আমি দি থাকিম এইবাৰ আমি আৰু এটা কাম কৰিছো যিবিলাক লৰাই গ্ৰেজুৱেচন পাস কৰিব বিএ পাস কৰিব বিএসসি পাস কৰিব পাস কৰাৰ লগে লগে মাক বাপেকৰ পৰা টকা খুজিব হিয়তি লাজ কৰে কিন্তু ইন্টাৰভিউ দিব লাগে বাহিৰত যাব লাগে চাকৰিৰ কাৰণে ইন্টাৰভিউ দিব লাগে খৰচ লাগে সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান লৰাই গ্ৰেজুৱেচন পাস কৰিব 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দিয়াৰ ব্যৱস্থা কৰিম যাতে 1 বছৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে দেউতাক মাকৰ পৰা টকা খুজিব নালাগে শ্ৰদ্ধা ৰাইজ মই আৰু এটা নতুন কথা কব খুজিছো আমাৰ হোজাই যমুনা